হয়, সমাগত বিধানসভা নিৰ্বাচন আৰু BTCত 15টাকৈ বিধানসভা সমষ্টি। এতিয়া হ'ল ৰাইজৰ যি আকাংক্ষা কিমান দূৰ পূৰণ হ'ল, পূৰ্বৰ জনপ্ৰতিনিধিয়ে কেনেকুৱা ধৰণৰ সমস্যা সমাধান কৰিলে আৰু বৰ্তমানৰ ৰাইজে কি বিচাৰে, কেনেকুৱা ধৰণৰ জনপ্ৰতিনিধি বিচাৰে। মই বৰ্তমান উপস্থিত আছোঁ গোসাইগাঁও বিধানসভা সমষ্টিৰ হাবৰু বিলত। বিশেষকৈ আজি আমি পোনে পোনে ৰাইজৰ লগত কথা পাতিম। এই যি বিধানসভা নিৰ্বাচন আছে আগন্তুক, যিহেতু BJP আৰু ইয়াত BPFৰ এটা মিত্ৰতা আছে BTCত চৰকাৰ, আৰু এইবেলি গোসাইগাঁও বিধানসভা সমষ্টি কোন দলে বিচাৰে ৰাইজে আৰু কেনেকুৱা ধৰণৰ প্ৰাৰ্থিত্ব বিচাৰে পোনে পোনে পুৰা যেহেতু সমাগত বিধানসভা নিৰ্বাচন আহিছে, কেনেকুৱা আপোনাৰ ধৰণৰ বিধায়ক বিচাৰে। ধন্যবাদ আপনার চ্যানেললৈ। এই অহা 2026 বিধানসভার সম্পর্কে আমাক কবলে সুবিধা দিয়ক। মই দু আখরমান কবলে মই ওলাইছোঁ। এইটি কথা, এই 2026 বিধানসভা গোসাইগাঁও সমষ্টির 1 নম্বর গোসাইগাঁও সমষ্টির কারণে আমি মানে ইয়াত মানে BPFৰ দলৰ পৰা 4জন না 5জন মানে ক্যান্ডিডেট বলে ওলাইছে। তার ভিতৰত আমি আমার এই BPFৰ দলৰ কারণে আমি 1 নম্বর গোসাইগাঁও সমষ্টির কারণে আমি আমার এই গোসাইগাঁওর হাবৰুবিল অঞ্চলৰ মাননীয় চাউর বসুমতাৰী আমি আমার ধরপর আমি চেলবরে, কিয়নো হিয়ে আগৰ পৰা সমাজসেৱক। যেতিয়া হি মানে সেই BPFৰ সময়ত 15 বছৰ শাসন কৰিছিল, তাত কালত MC MLA বা MLA নাছিল, তথাপিও তেখেতে বহুত মানে মানুহক সেৱা কৰিছিল। আর বহু মানুষ মানে কপড়ার কি লাগে বেমারি ঠেমারি মানুষকে মানে টাকা পয়সা দিয়ে অলপ মানে সহায় কৰিছিল। আর তেখেতে মানে বহুত রাস্তাঘাট তেখেতে বনাইছে। আগৰ বিধায়কে কিমান দূৰ সমস্যা সমাধান কৰিছে ভাবে? আগত কেনেকুৱা আগৰ যে বিধায়ক আছিল, আগত আছিল মানে আগৰ পৰা মানে MLA টুডু মধেশ টুডু আছিল, তাৰপিছত আছিল খগেন্দ্ৰ নাৰ্জাৰী, তাৰ লগত তাৰপিছত আহিল ৰাজেন মছাহাৰীৰ পিছত আছিল এতিয়া মাজেনৰ পৰা জিৰণ এতিয়ালৈকে আছে। তেখেতেও বনাইছে না, কিন্তু সাকসেস নহয়। আমার এই সময়টিত মানে সাকসেস হওয়া নাই। সেই কারণে এই যে আহি আছে 2026 MLA যে বিধানসভাত, এই বিধানসভাত দেখক আমি যে আমি যে সাগর বুলি কৈছে, এই সাগরে মানে বহুত কাম কৰিব। আর সি জাগ্রত হয়েছে কাম কর্ম মানে সমাজসেবক কারণে হি ফুল দলং রাস্তা ঘাট বনাই আছে, আর হি বনাই যাব। আর পাব্লিকক বহুত সমৰ্থন হি দিব বলে আমি আশা বাদী। হয়, আন এগৰাকী আছে ভোটাৰ ৰাইজ। দাদা, যিহেতু গোসাইগাঁও বিধানসভা নিৰ্বাচন 1 নম্বৰ হয়, আপোনালোকে কোন দলৰ পৰা প্ৰাৰ্থী বিচাৰে এই সমষ্টিত? এইবেলি আমি BPFৰ পৰা অহা আপোনাৰ 2026 যিটো নেকি বিধানসভা হ'বলৈ গৈ আছে, তাৰ কাৰণে আমি হাবৰু বিলৰ 1 নং গোসাইগাঁৱৰ কাৰণে শ্ৰীযুত আমাৰ সাগৰ বসুমতাৰী ডাঙৰীয়াক আমি কেণ্ডিডেট হিচাপে আমি বিচাৰিছোঁ আৰু বিচাৰি আছে। কিয়নো এই মানে যেতিয়ালৈকে BTC হেৰি হৈছে, তেতিয়াৰ পৰা তেখেতে জড়িত হৈ আছে সামাজিক কাম ক্ষেত্ৰত। তেনেকৈ বহুত ক্ষেত্ৰত আপোনাৰ বেমাৰ আজাৰ নানানটা ধৰণৰ ক্ষেত্ৰত তেখেতে তেতিয়াৰ পৰা মানে সহায় সহযোগিতা কৰি আহিছে। যিহেতু এজন বিধায়ক আছে UPPLৰ ফালৰ পৰা, তেওঁ কেনেকুৱা ধৰণৰ বৰ্তমান যিজন আপোনাৰ জিৰণ নাৰ্জাৰী নে কি আছিলে, তেখেতে অৱশ্যে তেনেকুৱা জাগ্ৰত কামৰ ক্ষেত্ৰত ইমান দেখিবলৈ পোৱা নাই। অৱশ্যে হেৰি ইমান কি কাম কৰা নাই। নতুন মুখ বিচাৰে। হয়, এইবেলি আমি নতুন মুখ বিচাৰিছোঁ আৰু আশা কৰিছোঁ মানে তেখেতে জিকি যাব। চবে তাক বিচাৰি আছে, আমাৰ ৰাইজবিলাকে কি আপোনাৰ ভিতৰ গাঁও অঞ্চলতো মানে বিচাৰি আছে, বহুত মানুহ আহি আছে। মোটামুটি BPFক মানে BPFৰ হৈ তেখেতে মানে ষ্টেণ্ড কৰিব আৰু কি। দাদা, কি ক'ব যিহেতু সমাগত বিধানসভা নিৰ্বাচন, কাক বিচাৰে আপোনালোকে? আমাক মানে সাগৰ বসুমতাৰী লাগে আৰু কি।
ওপৰৰ পৰা যাতে আমাক চিলেক্ট কৰি দিয়ে। ঠিক আছে, সেইটো ধন্যবাদ মানে। থাকিল। হয়, আচলতে দেখা গৈছে গোসাইগাঁও বিধানসভা সমষ্টিত দুটা পাৰ্ট আছে, বিশেষকৈ বিজেপিৰ এটা পাৰ্ট আছে, তেওঁলোকেও বিভিন্ন দাবীদাৰ আছে। বিজেপিৰ পৰা প্ৰায় 10জনকৈ প্ৰাৰ্থী দাবীদাৰ হৈ আছে আৰু BPFৰ পৰা প্ৰায় 4জনকৈ প্ৰাৰ্থী গোসাইগাঁও সমষ্টিৰ বাবে তেওঁলোকে দাবীদাৰ হৈ আছে। এতিয়া যি BTCৰ যি সমষ্টি আছে সেই মিত্ৰতা কেনেদৰে সিহঁতে নিৰ্বাচন অৱতীৰ্ণ হ'ব তথা এই কেনেকৈ ইহঁতে নিৰ্বাচনৰ পৰিকল্পনা কৰিছে BPF তথা BJPয়ে, সেয়া হ'ব লক্ষণীয়। আৰু গোসাইগাঁও যদি বিচাৰে, এতিয়া BPF দলৰ পৰা বিচাৰি আছে টিকেট, আৰু যি সাগৰ বসুমতাৰী BTCৰ আৰম্ভণিৰ পৰা তেওঁ বিভিন্ন যি সামাজিক কামত লাগি থকাৰ বাবে কিন্তু এই অঞ্চলৰ ৰাইজে এতিয়া একেমুখে সাগৰ বসুমতাৰীক বিচাৰিছে BPFৰ প্ৰাৰ্থী হিচাপে।